তো নমস্কাৰ আজিৰ ভিডিঅ'খন আপোনালোকৰ বাবে বহুত এটা গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব পাৰে যদিহে আপুনি এতিয়ালৈকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আণ্ডাৰত এখন চৰকাৰী ঘৰ লাভ কৰা নাই তো আজিৰ ভিডিঅ'খন বহুত বেছি ইম্পৰ্টেণ্ট কিয়নো চৰকাৰী ঘৰৰ বাবে অনলাইন আবেদন আৰম্ভ হৈ গ'ল আৰু কেনেকৈ আবেদন কৰিব সকলোখিনি তথ্য এই ভিডিঅ'ৰ শেষলৈকে যদি চাই আপুনি গম পাব তো ভিডিঅ'খন বহুত বেছি গুৰুত্বপূৰ্ণ হ'বলৈ ওলাইছে আৰু আপুনি কোনখন জিলাৰ পৰা ভিডিঅ'খন চাইছে অৱশ্যই কমেণ্ট ছেকশ্যনত জনাব তাকি মই আপোনাক ৰিপ্লাই দিব পাৰোঁ আপোনাৰ ব্লগত কেইখন ঘৰ আহিছে নাহিছে ঠিক আছে তো আজিৰ ভিডিঅ'খনত আমি আলোচনা কৰিম যে আপুনি অনলাইন মাধ্যমে নিজৰ মোবাইলৰ যোগেদি কেনেকৈ এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব তো আহক বেছি দেৰি নকৰি ভিডিঅ'খন আমি আৰম্ভ কৰোঁ আৰু যদি ভিডিঅ'খন ভাল লাগে থাকে ভিডিঅ'খন এখন লাইক কৰিব নাপাহৰিব আৰু চেনেলখন ছাবস্ক্ৰাইব অৱশ্যই কৰিব তো বলক ভিডিঅ'খন আজি আৰম্ভ কৰোঁ তো আপুনি আপোনাৰ মোবাইলৰ গুগল ক্ৰমত আহি যাব আৰু ইয়াতে PMY গ্ৰামীণ বুলি সাৰ্চ কৰি দিব ঠিক আছে যে আপুনি স্ক্ৰীনত দেখা পাই আছে এইখন সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন পেজ আহি যাব তো ইয়াৰ প্ৰথমখন যিখন পেজ আছে এই পেজৰখন ওপেন কৰিব ইয়াতে ওপেন কৰাৰ লগে লগে এইখন পেজ আহি যাব তো ইয়াৰ বাবে এতিয়া কি কৰিব লাগিব ইয়াতে আপুনি দেখা পাইছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি আছে তো আপুনি যদি চহৰ এলেকাৰ পৰা ভিডিঅ'খন চাই আছে তো এই ভিডিঅ'খন আপোনাৰ বাবে নহয় যিসকল গ্ৰাম্য এলেকাৰ পৰা হয় সেইসকলৰ বাবে তো এতিয়া কি কৰিব লাগিব সকলোখিনি আপুনি এই ভিডিঅ'খনৰ মাধ্যমে যোগেদি গম পাব ইয়াতে আপুনি 3 ডট দেখা পাই আছে এই 3 ডটত আপুনি ক্লিক কৰিব তললৈ আহি যাব আৰু ইয়াতে আপুনি দেখা পাই আছে ঠিক আছে ইয়াতে বহুত কেইটা অপচন দেখা পাই আছে কিন্তু ইয়াতে আপুনি আৱাজ প্লাস 2024 সাৰ্ভে ইয়াতে ক্লিক কৰি দিব লাগিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে ইয়াতে দেখা পাইছে দুটা বহুত কেইটা অপচন আহি গ'ল তো ইয়াৰ পৰা কি এখন এপ আপোনালোকৰ ডাউনলোড কৰিব লাগিব যিখন আপুনি এপ ষ্ট'ৰ আৰু প্লে ষ্ট'ৰত এভেইলেবল হৈ আছে ঠিক আছে তো লেটেষ্ট এপ ভাৰ্জন ফৰ আৱাজ আৰু আধাৰ প্লে ঠিক আছে এই দুটা আপোনাক ডাউনলোড কৰি ল'ব লাগিব বা যিকোনো এটাই ডাউনলোড কৰিলে হ'ল আপুনি 2 নম্বৰ বা 1 নম্বৰখন ডাউনলোড কৰিলে চলিব ঠিক আছে এইখন ডাউনলোড কৰাৰ লগে লগে কি আপোনালোকৰ প্লে ষ্ট'ৰৰ মাজত আহি যাব আৰু ইয়াতে দেখা পাইছে এপখন আহি গ'ল তো এপখন অহাৰ লগে লগে আপুনি ডাউনলোড কৰি ল'ব ডাউনলোড কৰাৰ লগে লগে কি আপুনি ইনষ্টলত ক্লিক কৰি দিব আৰু ডাউনলোড হৈ যাব ঠিক আছে তো এতিয়া কি ডাউনলোড কৰাৰ পিছত আপোনালোকৰ মাজত এখন পেজ খোল খাই যাব সেই পেজখন কেনেকৈ কি আছে সকলোখিনি ভিডিঅ'খনৰ শেষলৈকে চালে আপুনি গম পাব তো ইয়াতে আধাৰ পেজ আইডি ইয়াতে কিছুই কৰিব নালাগে অকল নিজৰ চেহেৰাখন দেখাই মানে ফেচ স্ক্যান কৰি আপুনি কি এই ঘৰখন আবেদন কৰিব পাৰিব তো এই দুটা এপ ডাউনলোড কৰাৰ লগে লগে দেখা পাই আছে ডাউনলোড ফাইল হৈ আছে তো ইয়াতে ডিটেইলছত ক্লিক কৰিলে আপোনাৰ কিমানটো ডাউনলোড হ'ল নহ'ল আপুনি গম পাব তো দেখা পাই আছে তো এতিয়া কি ডাউনলোড হোৱাৰ লগে লগে আমি এতিয়া এপখন ওপেন কৰিম তো সেই ডাউনলোড কৰাৰ লগে আমি অপেক্ষা কৰিম তো ডাউনলোড চাওক হৈ গ'ল তো এতিয়া কি ওপেনত ক্লিক কৰি দিম ওপেন কৰাৰ লগে লগে এইখন আহি গ'ল পেজ তো ইয়াৰ পৰা কি আপুনি ল্যাঙ্গুৱেজখন সিলেক্ট কৰিব লাগিব ল্যাঙ্গুৱেজখন ইংলিশে থাকক আপুনি ইয়াৰ পৰা ওকে কৰি দিয়ক তো ইয়াৰ বাবে কি আপুনি ইয়াতে নেট পাৰমিশন ওকে কৰি দিব আৰু হোৱাইল ইউজিং সকলোখিনি তো ইয়াতে কি প্ৰথমে আপোনাৰ আধাৰ নম্বৰখন দি দিব লাগিব ইনষ্টেন্ট সাৰ্ভে আছে সেলফ সাৰ্ভে আছে তো ইয়াৰ বাবে কি আপোনালোকে প্ৰথমে কি কৰিব লাগিব সেলফ সাৰ্ভেত গৈ আপুনি ইয়াতে আধাৰ নম্বৰখন টাইপ কৰি দিব লাগিব ঠিক আছে ইয়াতে দেখা পাই আছে আধাৰ নম্বৰ তো ইয়াতে আধাৰ নম্বৰ দি আৰু ঠিক আছে ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মাজত নতুন এখন পেজ খোল খাই যাব আৰু ইয়াতে আপোনালোকৰ ফেচখন দেখাব লাগিব আৰু যেতিয়া আপুনি ফেচখন দেখাব তেতিয়া এই সাৰ্কেলটো গ্ৰীন কালাৰ হৈ যাব ঠিক আছে তো এতিয়া ৰেড হৈ আছে কাৰণ কি মোৰ চেহেৰাখন সম্পূৰ্ণ অহা নাই যেতিয়া আপোনাৰ চেহেৰাখন কেমেৰাৰ ওচৰত ল'ব এই চাওক গ্ৰীন হৈ গ'ল দেখা পালে তো এই গ্ৰীন হোৱাৰ লগে লগে এতিয়া কি কৰিব লাগিব আপুনি এইখন চাওক আপোনালোকৰ পেজখন আহি যাব তো ইয়াতে কি আপুনি ওকেত ক্লিক কৰি দিব তো ওকেত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ KYC সাকসেসফুল হৈ যাব ঠিক আছে তো দেখা পাইছে KYC সাকসেসফুল ইয়াতে আধাৰ নম্বৰ জেন্ডাৰ ডেট অফ বাৰ্থ সকলোখিনি আহি গ'ল ইয়াৰ পিছত ওকেত আপুনি ক্লিক কৰি দিব ওকেত ক্লিক কৰাৰ পিছত ইয়াতে এখন আপোনাৰ পিন বনাব লাগিব যিখন পিন দুটাই সেম টু সেম হ'ব লাগিব এই দুটা পিনেৰে আপুনি এপখন আকৌ লগইন কৰিব পাৰিব ঠিক আছে তো ইয়াতে দুখন পিন এখন সিকিউৰিটি কোড বনাই লওঁ আৰু যিখন পিন আপুনি বনালে সেইখন কনফাৰ্মত যাব তো হৈ যাব ঠিক আছে তো ইয়াতে কনফাৰ্ম পিনত ক্লিক কৰাৰ লগে লগে ক্ৰিয়েট পিনত ক্লিক কৰি দিব ক্ৰিয়েট পিনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এখন এপ্লিকেশ্যন ফৰ্ম ওপেন হৈ যাব ইয়াৰ পৰা কি আপোনাক ষ্টেট সিলেক্ট কৰিব লাগিব ডিস্ট্ৰিক্ট সিলেক্ট কৰিব লাগিব ব্লক সিলেক্ট কৰিব লাগিব পঞ্চায়ত সিলেক্ট কৰিব লাগিব আৰু ভিলেজ সিলেক্ট কৰিব লাগিব ঠিক আছে তো এতিয়া কি আপোনালোকৰ এইবিলাক সাবমিট হোৱাৰ পিছত এইখন পেজ আহি যাব এতিয়া আপুনি কি কৰিব লাগিব চাই লওক তো এতিয়া কি আপুনি কি এড এডিট সাৰ্ভে বুলি লিখা আছে আপলোড সেভ সাৰ্ভে ডাটা আছে পাৱাৰ ড্যাশবোর্ড আছে তো আপুনি এড এডিট সাৰ্ভে ডাটাত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত ইয়াতে কি এন্টাৰ নেম এজ পাৰ আধাৰ আপোনাৰ আধাৰ কাৰ্ডত যিখন নাম আছে সেই নামখন আপুনি ইয়াতে বহাই দিব তলত আপুনি দেখা পাই আছে আধাৰ নম্বৰ ইয়াতে আপুনি আধাৰ কাৰ্ডত যিখন নাম আছে সেই নামখন বহাই দিব ঠিক আছে তাৰ পিছত আপুনি কি আধাৰ নম্বৰ বহাব লাগিব ইয়াতে আপুনি আধাৰ নম্বৰ দি দিব যদি আপোনালোকৰ জব কাৰ্ড আছে জব কাৰ্ড নম্বৰ দিব লাগিব
ঠিক ইয়াতে জব কাৰ্ড দি দিব আপোনাৰ জেন্ডাৰ সিলেক্ট কৰিব লাগিব আপোনালোকৰ ক্যাটাগৰী সিলেক্ট কৰিব লাগিব SC ST আৰু আপোনাৰ বয়সখন টাইপ কৰি দিব লাগিব ঠিক আছে আৰু তললৈ আহাৰ লগে লগে মেৰিটেল ষ্টেটাস দি দিব লাগিব যে আপুনি মেৰিড নে আনমেৰিড তো আপুনি যদি মহিলা মানুহৰ নামত এপ্লাই কৰি আছে তো হাজবেণ্ডৰ নাম দিব যদি আপুনি পুৰুষ মানুহ হয় তো আপুনি ফাদাৰ নামত দি দিব ঠিক আছে ইয়াত দিয়াৰ পিছত তলত আপুনি চাই আছে মোবাইল নম্বৰ দিব লাগিব লেটাৰ এন্ট্ৰি দিব লাগিব অকুপেশ্যন দিব লাগিব আৰু নো ফ্যামিলি মেম্বাৰ কিমানখন ফ্যামিলি মেম্বাৰ আছে সেইখন আপোনালোকৰ ফিল আপ কৰিব লাগিব তো নেক্সট কৰাৰ পিছত আপোনালোকৰ চাওক এড ফ্যামিলি মেম্বাৰ আপোনালোকৰ যিমানখন পৰিয়ালৰ সদস্য আছে সকলৰ নাম আৰু আধাৰ নম্বৰ ইয়াতে এন্টাৰ কৰিব লাগিব ইয়াতে নাম দি দিব আধাৰ নম্বৰ দি দিব জেন্ডাৰ সিলেক্ট কৰি ল'ব ৰিলেশন আপোনাৰ ল'ৰা হয় না ছোৱালী হয় না ওয়াইফ হয় না হাজবেণ্ড হয় সকলোখিনি আপুনি এই ৰিলেশনৰ পৰা সিলেক্ট কৰিব লাগিব ঠিক আছে তো দেখা পাই আছে ইয়াত বহুত কেইটা অপচন আছে ওয়াইফ হাজবেণ্ড ফাদাৰ তো ইয়াৰ পিছত কি আপোনালোকৰ মোবাইল নম্বৰ দি দিব লাগিব লেটাৰেল অকুপেশ্যন তাৰপিছত আপোনালোকৰ এই তলত যে আপুনি দেখা পাইছে এনি ডিজেবিলিটি ফৰ পাৰ আধাৰ ইয়াৰ পৰা যদি কোনোবাই ডিজেবিলিটি থাকে তো ডিজেবিলিটি ইয়েস কৰিব যদি ডিজেবিলিটি নাই তো নো কৰিব ডিজেবিলিটি মানে হল যে জন্মৰ পৰা কোনোবাই প্যাৰালাইসিস বা হাত ভৰি ভাঙা আছে বা মানে এনেকাই ধৰক আপুনি নো কৰিব নহলে ইয়েস কৰি আপুনি এড মেম্বাৰত আপুনি ক্লিক কৰি দিব ঠিক আছে তো এড মেম্বাৰ হোৱাৰ পিছত ইয়াতে দেখা পাই আছে সকলোখিনি হৈ আছে ইয়াতে এডিট কৰিব আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰিব লাগিব তো সেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে এতে কি এই দুটা বক্স আহি গ'ল এই দুটা বক্সত টিক ক্লিক কৰি আপোনালোকৰ প্ৰসিডত ক্লিক কৰি দিব লাগিব এই দুখন বক্সত ক্লিক কৰি আপুনি প্ৰসিডত ক্লিক কৰি দিব লাগিব ঠিক আছে আৰু প্ৰসিডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এইখন চৰকাৰী আকৌ এবাৰ আপোনালোকৰ ফেসখন স্ক্যান কৰিব লাগিব আপোনালোকৰ ফেসখন ললে কি ইয়াতে গ্ৰীন লাইট হ'ব গ্ৰীন সাৰ্কেল হৈ যাব এতিয়া বৰ্তমান ৰেড আছে এতিয়া মই আপোনাৰ মোৰ ফেসখন লৈ যাম তো চাব ইয়াতে গ্ৰীন হৈ যাব ঠিক আছে ইয়াতে কি আপোনালোকৰ আপোনাৰ যাৰ বাবে আবেদন কৰি আছে ইয়াৰ বাবে ফেসখন লৈ গেলে হল ঠিক আছে তো গ্ৰীন হোৱাৰ পিছত কি ইয়াতে আপুনি আপলোড সেভ সাৰ্ভে ডিটেইলছ আছে ইয়াতে ক্লিক কৰিলে কি আপুনি একনলেজমেন্ট ডাটাখন পাই যাব ঠিক আছে আপুনি ইয়াতে সিলেক্ট অলত ক্লিক কৰি আপলোড ৰেকৰ্ডত ক্লিক কৰি দিব ৰেকৰ্ডত ক্লিক কৰাৰ লগে লগে এনেদৰে আপুনি এখন চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব আৰু এখন অনলাইন যোগে আপোনালোকৰ পঞ্চায়তত এখন কি লিষ্ট আহিব আৰু সেই লিষ্টৰ যোগে আপুনি এখন ঘৰ লাভ কৰিব তো আপুনি চালে কিমান সহজ প্ৰক্ৰিয়াৰে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰে অকল আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে আৰু আপুনি নিজৰ ফেসখন দেখাই আপুনি চৰকাৰী ঘৰ আবেদন কৰিব পাৰিলে তো এনেকুৱা ধৰণৰ হেল্পফুল ভিডিও চাবলৈ ভিডিওখন অৱশ্যই লাইক কৰিব আৰু চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ ভিডিও আপুনি সপ্তাহত 2-3 দিন লাভ কৰিব আৰু কি এতিয়া কথা হল যে আপুনি এপ্লাই যে কৰিলে তে চৰকাৰী ঘৰখন আপুনি কেতিয়া লাভ কৰিব এইখন কি যেতিয়া এপ্ৰুভ হৈ যাব চেক কৰিব তেতিয়া আপোনালোকৰ চৰকাৰ মানে আপোনালোকৰ পঞ্চায়ত বা VCDC হওক ব্লকৰ আন্ডাৰত আপোনালোকৰ এখন লিষ্ট আহিব অনলাইনৰ যোগেদি আৰু সেই লিষ্টখন কেনেকৈ ডাউনলোড কৰিব লাগে সকলোখিনিৰ ওপৰত মই এখন ভিডিও পিছলৈ আনিম আপোনালোকৰ অফলাইনতো লিষ্টত নাম আহিব আৰু এনে ধৰণে আপুনি এখন চৰকাৰী ঘৰ লাভ কৰিব পাৰে তো ভিডিওখন অৱশ্যই ভাল লাগিছে তো ভিডিওখন যদি ভাল লাগিছে লাইক অৱশ্যই কৰিব